So hi everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও লৈ আহিছো সকলোৰ বাবে। আমি কম্পিউটাৰৰ এটা সিৰিজ ষ্টাৰ্ট কৰি আছো আৰু কম্পিউটাৰ বহুত কেটা ভিডিও দিছো কম্পিউটাৰ এৱাৰনেছ যেটো IRB PO এণ্ড ক্লাৰ্ক মেইনছত আহে বেছিকে আৰু তাৰ বাবে মই কম্পিউটাৰ বহুত কেটা ভিডিও অলৰেডি দিলো প্লেলিষ্টটো ডেসক্ৰিপচনত দি থম বাৰু আৰু ইয়াৰ উপৰি এই যিখিনি পঢ়াইছো এখিনিটো মানে মই ইম্পৰ্টেন্ট চেপ্টাৰখিনি বেছিকে পঢ়াই আছো তাৰ উপৰি কিন্তু প্ৰত্যেকটো চেপ্টাৰ প্ৰায় 13টা চেপ্টাৰৰ আমি MCQ মক টেষ্টটো বনাইছো ঠিক আছে তাত প্ৰায় 500 প্লাস মানে MCQ থাকিব হেখিনি কৰি ললে এক্সামৰ বাবে এনাফ ঠিক আছে আৰু থিওৰি ইয়াৰ পৰা পঢ়িব লাগে আৰু MCQ মই এক্সট্ৰাকে ভিডিওটো কৰাই থাকো তো বেছি দেৰি নকৰি আমি থিওৰিখিনি পঢ়াব ষ্টাৰ্ট কৰিছো আৰু এটা কথা এই থিওৰি যিখিনি নোটছ আছে ইয়াৰ যিখিনি PDF টো আপোনালোকে যদি আমাৰ সেই কম্পিউটাৰ কোৰ্সটো লয় তাতে পাই যাব অলপ পিছত কৈ আছো ডিটেইলছ আজি মাইক্ৰসফট অফিচৰ বিষয়ে কথা পাতিম মাইক্ৰসফট অফিচ MS অফিচ আমি সকলোৱে দৈনন্দিন জীৱনত ইউজ কৰিয়ে থাকো MS অফিচ বুলি ক'লে আমাৰ মনত প্ৰথম আহে ওৱৰ্ড এক্সেল আৰু পাৱাৰ পইণ্ট এই তিনটা বস্তু আমি সবতকে বেছি ইউজ কৰো ওৱৰ্ডটো ইউজ কৰো কিহৰ কাৰণে আমি ওৱৰ্ডটো ইউজ কৰো আমাৰ যিবিলাক টাইপ কৰিবৰ কাৰণে এডিট কৰিবৰ কাৰণে এক্সেলটো ইউজ কৰা হয় আমাৰ বেছিকে আমাৰ অফিচ বিলাকত এক্সেল ইউজ কৰা হয় ঠিক আছে এক্সেলটো ডেটা বিলাকৰ কাৰণে ইউজ কৰা হয় আৰু পাৱাৰ পইণ্টটো PPT যেনেকৈ মই PPT বনাই পঢ়ালো আপোনালোকক বা কবাত গৈ PPT প্ৰেজেন্টেচন দিলে সেইবিলাকক পাৱাৰ পইণ্ট বোলা হয় বাকি এক্সেছ আৰু আউটলুক এই দুটা বস্তু কমাই ইউজ কৰা হয় আউটলুক মই ইউজ কৰাব লাগে সদায় কাৰণ আউটলুক মানে ইমেইলৰ এটা পাৰ্ট অফিচ ইমেইল বিলাক আউটলুকত খোলা হয় বেছি দেৰি নকৰি আমি অকল এক্সাম স্পেসিফিক বিলাকহে কথা পাতো এগালমান নোটছ আছে সেইবিলাক পঢ়ি একো লাভ নাই কিন্তু এক্সামত যিখিনি আহে সেইখিনিহে আমাক দৰকাৰ পোনপ্ৰথমে এক্সামত এটো আহিব পাৰে যে MS Word কেতিয়া ফাৰ্স্ট ৰিলিজ কৰা হৈছিল এটো ৰিলিজ কৰা হৈছিল 1983 চনত তেতিয়া ইয়াৰ নামটো কি আছিল জানানে মাল্টি টুল ওয়াৰ্ড ফৰ জেনিক্স সিস্টেম ঠিক আছে সেকেন্ড ইম্পৰ্টেন্ট পইণ্ট এবিলাক মানে আগতে এক্সামত আহা কাৰণে ইম্পৰ্টেন্ট হিচাপে দিয়া হৈছে ইন MS Word এ ডিফল্ট এলাইনমেন্ট ফৰ দা পেৰাগ্ৰাফ ইজ লেফট ডিফল্ট এলাইনমেন্ট পেৰাগ্ৰাফৰ বাবে লেফটৰ পৰা ষ্টাৰ্ট হয় ঠিক আছে এতিয়া এই শৰ্টকাট কি লিষ্ট আছে MS Wordৰো আছে PPTৰো আছে আৰু এক্সেলৰো আছে তো এই লিষ্ট কেখন আমাৰ আপোনালোকে যেহেতু কোৰ্সটোত গৈ পেলাই নোটছখিনি পাবই এই শৰ্টকাট কি এগাল মান আছে ঠিক আছে এই গোটে লিষ্টখন আপুনি এক্সট্ৰাকে লিখি লৈ বা নোটছটো ডাউনলোড কৰি প্ৰিন্ট উলিয়াই আপুনি কি কৰিব এই পঢ়া টেবুলৰ আগত লগাই থৈ দিয়ক বা নিজৰ লগত ৰাখক যেতে মন যায় ৰিভিজন কৰি থাকক কাৰণ শৰ্টকাট কি কিন্তু এক্সামত আহিবই হেতু সিওৰ 5টা মান কোৱেশ্চন আহি যাব পাৰে ঠিক আছে তো এইখিনি চাই গলে এনাফ বহুতখিনি কোৱেশ্চন মানে শৰ্টকাট কি আমি জানোই যেনেকে Ctrl+N যদি এটা নিউ ডকুমেন্ট বনাব লাগে আমি অলৰেডি এটা ফাইলত কাম কৰি আছো আৰু এটা নতুন মানে ডকুমেন্ট লাগে আমাক ঠিক আছে নতুন এটা ডকুমেন্ট ঠিক আছে এইটো ফাইলৰে নতুন পেজ নহয় এক্সট্ৰা এটা নতুন ডকুমেন্ট তেতিয়া Ctrl+N টিপক N ফৰ নিউ তাৰ পিছত এটা ফাইলত কাম কৰি আছে বেলেগ এটা ফাইল আপুনি ধৰক সেভ কৰি থৈছিলে যে PPT নাম দি সেই ফাইলটো উলিয়াব লাগে উলিয়াবৰ কাৰণে Ctrl+O মানে ওপেন or Ctrl+F12 opens an existing document ঠিক আছে আমি বস্তু এটা সেভ কৰিবৰ কাৰণে আমাৰ হাতত বহুত কেটা অপচন থাকে এটা আছে Ctrl+S এটো কৰি আমি সদায় সেভ কৰো Ctrl+S টিপিলে বস্তুটো সেভ হৈ যায় কিবা এটা ডকুমেন্টস বনাই আছো Ctrl+S টিপক ডকুমেন্টসটো সেভ হৈ গল ঠিক আছে বা Shift+F12 হেতু হ'ব পাৰে Shift+F12 দিও সেভ কৰিব পাৰো শৰ্টকাট কি কিন্তু অৰ দি থাকি সেকেন্ড জনটো শৰ্টকাট কি থাকে গুটে কেটাই মনত ৰাখিব এক্সামত এটো দি দিব পাৰে আৰু ওপেনছ এছ সেভ এজ ডায়লগ হেতু F12 মাইলে হয় মানে আপুনি ডকুমেন্ট এটা বনাই আছে ওৱৰ্ড ফাইলত এটা লিখি আছে ঠিক আছে ওৱৰ্ড ফাইলটো নাম ধৰক আগতে ওৱৰ্ড ফাইলটো ধৰক নাম আছিল মই ধৰি ললো সুজিত বুলি আছিল এটা এটো আপুনি সেভ কৰিব বিচাৰে সুজিত 1 এনেকে সেভ কৰিব বিচাৰে এটো যদি Ctrl+S টিপি দিও আগৰ দৰে সেভ হৈ থাকিব তো নতুনকে নাম এটা দি সেভ কৰিব হলে F12 মাৰিব তেতিয়া সেভ এজ বুলি যে আহে তলত কম্পিউটাৰত সেই ডায়লগ বক্সটো আহি যাব ঠিক আছে তো এটো হল F12 গুটেখিনি সিলেক্ট কৰিবলৈ Ctrl+A সিলেক্টস অল দা কন্টেন্ট প্ৰিন্ট কৰিব হলে কি কৰিব পাৰি আমি নৰমালি প্ৰিন্ট কৰিব হলে Ctrl+P মাৰো প্ৰিন্ট হৈ যায় ডকুমেন্টটো প্ৰিন্ট হয় ইয়াৰ পৰা আৰু এটা বটন আছে Ctrl+Shift+F12 এটো মাৰিলেও প্ৰিন্ট হয় তাৰপিছত প্ৰিন্ট প্ৰিভিউ প্ৰিন্ট কৰাৰ আগত যদি প্ৰিভিউটো চাব বিচাৰে Ctrl+F12 তাৰপিছত যদি আপুনি স্পেলিং বিলাক চাব বিচাৰে এক্টিভ ডকুমেন্টত কিবা স্পেলিং ভুল আছে নেকি তেতিয়া F7 মাৰিলে স্পেলিং বিলাক ভুল আহি যায় এইকেটা সবতকে বেছি ইউজ হোৱা কি হয় Ctrl+X কৰিলে কাট হৈ যায় কাট
আৰু অকল যদি কপি কৰিব লাগে ধৰক এনেকৈ লিখিলোঁ চাওক সুজিত বুলি লিখিলোঁ এতিয়া মই এইখিনি কাটি পেলাই লৈ যাব বিচাৰোঁ কাটি পেলাই এইখিনি জেগাত এইখিনি নালাগে আৰু তেতিয়া Ctrl+X টিপিম কাট হ'ব কিন্তু অকল যদি আপুনি কপি কৰিব বিচাৰে তেতিয়া Ctrl+C ইয়াতো থাকিব বেলেগ এটা জেগাতো থাকিব তেতিয়া কপি আৰু লাষ্টত গৈ এটা জেগাত পেষ্ট কৰিব লাগিব পেষ্ট কৰিব হ'লে Ctrl+V ঠিক আছে ইয়াৰ পৰা Shift+Insert মাৰিলেও পেষ্ট হয় তাৰপিছত আমি এতিয়া কেতিয়াবা কম্পিউটাৰত কিবা কিবি টাইপ কৰি আছোঁ ভটককৈ আমি এগালমান বস্তু বোলে ভুলকৈ লিখি দিলোঁ 3-4টা লাইন সেইখিনি আমি আঁতৰাই দিব বিচাৰোঁ ডিলিট কৰি থকাৰ দৰকাৰ নাই Ctrl+Z মাৰি দিব আনডু হৈ গৈ থাকিব ইয়াৰ আগত যি কাম কৰিছিলে আনডু হৈ যাব তাৰ উল্টা ৰিডু কৰিব হ'লে Ctrl+Y ঠিক আছে আপুনি MS Wordত কাম কৰি আছে ধৰ তেতিয়া কিবা হেল্প লাগে আমাক তেতিয়া F1 কীটো টিপি দিলে হেল্প আহি যাব তারপরে একটা দীঘল PDF ফাইল আছে দীঘল তাত ধৰা ঢেৰ কিবা কিবি আছে কিন্তু তাত অকল ক'লে যে তোমাৰ নামটো ক'ত আছে বিচাৰা মোৰ নামটো ক'ত আছে বিচাৰিব লাগে মই কেনেকৈ বিচাৰি থাকিম তো Ctrl+F টিপিম তেতিয়া এটা ডায়লগ বক্স আহিব ইয়াত নিজৰ নামটো মাৰি এণ্টাৰ কৰি দিব সেই PDFটোত ক'ত ক'ত আপোনাৰ নামটো আছে ওলাই যাব ঠিক আছে তাৰপিছত যদি ইনচাৰ্ট লিংক কৰিব লাগে Ctrl কি ঠিক আছে ডিলিটছ ৱৰ্ড টু দ্য ৰাইট অফ দ্য কাৰ্চৰ মানে কাৰ্চৰটো ইয়াত আছে এটো সাইডে যদি শব্দবিলাক ডিলিট কৰিব লাগে Ctrl+ডিলিট বাটন আৰু যদি লেফটৰ ফালে ডিলিট কৰিব লাগে Ctrl+বেকস্পেচ ঠিক আছে ইনসাৰ্ট দা কাৰেন্ট ডেটটো যদি ইনসাৰ্ট কৰিব লাগে তেনেহলে আমি কি টিপিম Alt+Shift+D আৰু যদি আজি টাইমটো ইনসাৰ্ট কৰিব লাগে Alt+Shift+D ঠিক আছে তো এইবিলাক বস্তু দেখাত সহজ যেন লাগে কিন্তু কোৱেশ্চন ইয়াৰ পৰা আহি যায় মানে ফৰমেটিং আমি যেতিয়া লিখি থাকো তেতিয়া ফৰমেটিং কৰাটো বহুত ইম্পৰ্টেন্ট হৈ পৰে তো ফৰমেটিং যদি আপুনি ষ্টাইল বা ৰেকৰ্ড দিব বিচাৰে Ctrl+Shift+S তাৰপিছত ফন্টটো যদি চেঞ্জ কৰিব বিচাৰে টেক্সটৰ তেতিয়া কি হ'ব Ctrl+Shift+F যদি ফন্ট সাইজটো চেঞ্জ কৰিব বিচাৰে সাইজৰ কাৰণে P হ'ব গোটেইখিনি বোল্ড কৰিব হলে Ctrl+B যদি ইটালিক কৰিব লাগে I ঠিক আছে আন্ডাৰলাইন কৰিব লাগে যি লিখিছে Ctrl+U তাৰপিছত গোটেইখিনি যদি যিমান লিখিছে গোটেইখিনি লেফট সাইডে এলাইন হ'ব লাগে Ctrl+L ঠিক আছে ৰাইট সাইডে হ'ব কাৰণে R তো মাজত হ'ব কাৰণে E ঠিক আছে তাৰপিছত জাস্টিফাই মানে খেলিমেলিকে থাকে যদি টেক্সট বিলাক শেষত এনেকৈ আমি টেক্সট বিলাক লিখি আছো শেষত এটা ৱৰ্ড এখিতে আছে এটা এখিতে আছে শেষৰ লাইনত এটা এখিতে আছে তো গোটেইবিলাক ধুনিয়াকৈ এফালে মিলি যায় সেইটো জাস্টিফাই বুলি কয় Ctrl+J আৰু লাইন স্পেচ দিবৰ কাৰণে Ctrl+5 ঠিক আছে তাৰপিছত এক্সেলৰ এবাৰ আহিছো আমি এক্সেল মাইক্ৰসফট এক্সেলৰ ওপৰত কিছুমান কোৱেশ্চন আহে তো তাৰ ভিতৰত মেইন এক্সেলত 5টা মান ফৰ্মুলা আছে ফৰ্মুলাটো ঢেৰ আছে এগাল মান কিন্তু পৰীক্ষাত 5টা মানে আহে প্ৰথমটো সাম আপুনি ধৰা এগাল মান সেল আছে এই গোটেইবিলাকত যিমান ভ্যালু আছে আমি সবৰে কিমান টোটাল হয় হেতু লাগে তেতিয়া আমি কেনেকৈ লিখো জানানে সাম বুলি লিখি ব্ৰেকেটত কোনটো সেলৰ পৰা আৰম্ভ হৈছে A1 সেলৰ পৰা ধৰা A5 লৈকে তেনেকৈ আমি গোটেই সেলখিনি যদি এভাৰেজ লাগে তেনেহলে এভাৰেজ ইউজ কৰো ঠিক আছে দিস ফাংশনস কাউন্ট দা নাম্বাৰ অফ সেলস বা A1 পৰা A5 লৈকে কেইটা সেল আছে আমি কাউন্ট ফাংশন ইউজ কৰিব পাৰো ম্যাক্সিমাম ইউজ কৰিব পাৰো ম্যাক্সিমাম ভ্যালুটো উলিয়াবলে মিনিমামটো ইউজ কৰিব পাৰো মিনটো ঠিক আছে মিনিমাম ভ্যালু উলিয়াবলে এনেকৈ এইবিলাক বস্তু প্ৰ্যাকটিক্যালি বেছি ভালকৈ বুজি পায় আমি খালি এক্সামৰ কাৰণে চাই আছো কাৰণে আমি বেছি স্পিডত কৰি আছো এটা MX এক্সেলৰ কিছুমান কি আছে এইখিনি সো আমি এইখিনি চাম এতিয়া এটা সেল আমি সিলেক্ট কৰিলো এটো এডিট কৰিব লাগে F2 মাৰিলে এডিট হৈ যাব ঠিক আছে বা কোনোবা এটা আমি স্পেসিফিক সেলত যাব লাগে F5 মাৰিম স্পেলিং চাব হলে F7 ওয়াৰ্ডটো পাই আহিছো চাৰ্ট এখন ক্ৰিয়েট কৰিব হলে F11 তাৰপিছত কাৰেন্ট টাইমটো এন্টাৰ কৰিবলৈ ওয়াৰ্ডত বেলেগ আছিল এক্সেলতো বেলেগ দিছে এক্সেলত কি Ctrl+Shift+ এইটো কি বুলি কয় পাহৰিছো এনেকৈ কয় ওপৰত এটা কমা ঠিক আছে কাৰেন্ট ডেটটো ইউজ কৰিবৰ কাৰণে Ctrl+ জাস্ট এই কমাটো শিফট না লাগে নিউ ওয়াৰ্কশীট এখন ইনসাৰ্ট কৰিবলৈ এটো কি তো গোটেইখিনি বস্তু আপোনালোকে নোটছৰ পৰা লিখি ল'ব ধুনিয়াকৈ গোটেই কি বিলাক ধুনিয়াকৈ PDF টোৰ পৰা আপোনালোকে লিখি ল'ব পাৰিব ঠিক আছে যোনটো আমাৰ নোটছ থাকিব তাৰপিছত পাৱাৰ পইণ্টৰ কিছুমান কি আছে হেনেকে তো পাৱাৰ পইণ্টৰ কিখিনিও মই ধুনিয়াকৈ ডিটেইলছ খিনি দি দিছো
গোটেই নোটছৰ পৰা আপোনালোকে পাৱাৰ পইণ্টৰ কিখিনিও লিখি ল'ব। তো নোটছখিনি কেনেকৈ পাব বা মক টেষ্ট কেনেকৈ পাব আকৌ এবাৰ কৈ দিছোঁ। গুগল প্লে ষ্ট'ৰত গৈ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিব লাগে, যোনটো 4.8 ষ্টাৰ ৰেটিং আছে। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে ক'ত যাব জানেনে? বেংকিং SSC ইয়াতে ক্লিক কৰিব এপটোত গৈ, বা কোনোবাই ৱেবছাইটৰ পৰাও যাব পাৰে, ডাইৰেক্ট ৱেবছাইটৰ পৰাও চব বস্তু পাব পাৰি। এইটো আমাৰ ৱেবছাইট হয় mathsandphysicsHub.info, তাত গৈ লগ ইন কৰি তাত ল'ব পাৰে। তাৰপিছত কম্পিউটাৰ এৱাৰনেছ বুলি এটা কোৰ্চ থাকিব, জাষ্ট 299 ৰুপিজ। লিমিটেড টাইমৰ কাৰণে মই ডিছকাউণ্ট দিছোঁ, এনেই 999 কৰিম ভাবিছিলোঁ, কাৰণ বহুত কষ্ট কৰি এই কোৰ্চটো বনোৱা হৈছে। চেপ্টাৰ ৱাইজ মক টেষ্ট থাকিব, ইয়াতে 500+ কুৱেশ্যন থাকিব। এইখিনি এক্সামৰ বাবে এনাফ। তাৰপিছত এতিয়া ক্লাছৰ নোটছৰ PDF-টো ইয়াতে এড কৰা হ'ব, এক্সট্ৰা ফ'ল্ডাৰ আছে, এই ভিডিঅ'টো তাতে এড কৰি দিয়া হ'ব। তো এই কোৰ্চটো লৈ ল'লে আপোনাৰ RRBৰ কাৰণে কম্পিউটাৰ এনাফ হৈ যাব।